মোৰ ষ্টাডি টাইমলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 4.2 কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে যে দুটা ক্ৰমিক যোগাত্মক সংখ্যাৰ যাৰ বৰ্গৰ যোগফল 365 গতিকে এতিয়া দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা যোগাত্মক সংখ্যাৰ যাৰ বৰ্গৰ যোগফল প্ৰথমতে আমি ধৰিব লাগিব সংখ্যাটো কি ক্ৰমিক সংখ্যা মানে কোনবিলাক আহিব যেনেকৈ ধৰা 1 2 3 4 এইবিলাক ক্ৰমিক সংখ্যা ইয়াৰ পৰা আমি ধৰিবলৈ যাওঁ কৰা হ'ল দুটা ক্ৰমিক যোগাত্মক সংখ্যা x আৰু x plus 1 x আৰু x plus 1 এতিয়া ইহঁতৰ বৰ্গৰ যোগফল ইকুৱেশ্যন x square plus x plus 1 whole square equal to 365 x square a plus b whole square format square plus twice x into 1 plus 1 square equal to 365 2x square plus twice x minus 364 equal to 0 1 আছে 365 over 1 to cancel x square plus x minus 182 equal to 0 x square plus x minus 182 equal to 0 ইয়াৰ পৰা এতিয়া আমি ফেক্টৰাইজ কৰিব লাগিব ফেক্টৰাইজ কৰিবলৈ যাতে কি কৰিব লাগিব যিহেতু দুটা সংখ্যা ওলাব লাগিব দুটা সংখ্যাৰ যোগফল বা বিয়োগফল হ'ব লাগিব 1 আৰু তাৰ পূৰণফলটো 182 এতিয়া আমি যদি চাবলৈ যাওঁ কিমান আহিব 13 into 14 so x square plus 14 minus 13x minus 182 equal to 0 x square plus 14x minus 13x minus 182 equal to 0 14 minus 13 equal to 1 14 to 13 182 so relation of here x plus 14 x minus 13 equal to 0 problem here sound keep on here x plus 14 equal to 0 plus x equal to minus 14 by x minus 13 equal to 0 x equal to 13 দুটা ভ্যালু পাওয়ার লগে লগে এটা বস্তু চাব লাগিব যদি x is equal to minus 14 হয় x plus 1 is equal to minus 13 যদি x is equal to 13 হয় x plus 1 is equal to 14 হয় এটি হল আমার করবলগীয়া সমাধানটো থ্যাংক ইউ যদি তোমালোকৰ ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ